নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰসকল অনুশীলনী 9 এই যে 4 নম্বৰটো আছে, এই 4 নম্বৰটো বোলে তোমালোকে পঢ়া নাই, কিছুমানে কমেণ্ট কৰি আছা। তো আজি সেই 4 নম্বৰটো তোমালোকক দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবা শ্ৰেণীত তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিছে যে প্ৰতিটোৰ বাবে তিনিটাকৈ সমতুল্য পৰিমেয় সংখ্যা উলিয়াব দিছে আমাক। তো ইয়াত কি আছে 10/3। তো কেনেকৈ আমি সমতুল্য পৰিমেয় সংখ্যা নিৰ্ণয় কৰিম, তাৰ আগতে আমি প্ৰথম পৰিমেয় সংখ্যানো কি সেইটো জানিব লাগিব, হয়নে নহয়? তো ইয়াত 10/3 যিটো ভগ্নাংশ আছে আমাৰ, সেই ভগ্নাংশটোৰ পৰা আমি কি কৰিম, সমতুল্য পৰিমেয় সংখ্যা নিৰ্ণয় কৰিম। এতিয়া কথা হ'ল কি, পৰিমেয় সংখ্যা আমাৰ কোনবিলাক কয়, যিবিলাক সংখ্যাক আমি কি কৰিব পাৰোঁ, এই যে P/Q আৰ্হি বুলি কয়, এনেকুৱা আৰ্হিত মানে যিবিলাক সংখ্যা আছে ভগ্নাংশ আকাৰত যিবিলাক সংখ্যা আমি লিখিব পাৰোঁ, য'ত এই কিউ ইকুৱেল নট 0, কিউটো আমাৰ কি হ'ব লাগে, 0 হ'ব নোৱাৰে, তেনেকুৱা সংখ্যাবিলাকক আমাৰ কি বুলি কোৱা হয়, এনেকুৱা আৰ্হিত লিখা সংখ্যাবিলাকক য'ত কিউটো 0 নহয়, তাৰমানে কিউটো তলতো 0 হ'ব নোৱাৰে, তাৰমানে সেই সংখ্যাবিলাকক আমাৰ কি বুলি কোৱা হয়, পৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া এইটোতো আমাৰ তলতো 0 নহয়, গতিকে এইটো আমাৰ পৰিমেয় সংখ্যাই। ইয়াৰ যদি আমি সমতুল্য পৰিমেয় সংখ্যা উলিয়াব যাওঁ, তেতিয়াহ'লে কি হ'ব, এনেকৈ উলিয়াই ল'বা। তলত 10 আছিলে, 10ৰ লগত আমি এটা 2 পূৰণ দিলোঁ, ওপৰত 3 আছে, তাৰ লগত আমি 2 পূৰণ দিলোঁ, হৈ গ'ল। এইবাৰ কি কৰিম, তলত 10টোৰ লগত 3 এটা পূৰণ দিলোঁ, ওপৰত 3টোৰ লগত 3টা, তাৰমানে তলৰ সংখ্যাটোৰ লগত আমি যিটো পূৰণ দিম, সেই একে সংখ্যাটো আমি ওপৰৰ সংখ্যাৰ লগতো পূৰণ দিব লাগিব, তেতিয়াহে আমাৰ সমান হৈ থাকিব তলে ওপৰে, হয়নে? এইবাৰ আমি তলৰ লগত 4 পূৰণ দিলোঁ, ওপৰৰ লগতো আমি কি কৰিলোঁ, 4 পূৰণ দিলোঁ। এতিয়া কি পালোঁ চাবা, এতিয়া সমান চিনটো নালাগে, 10/3 ইকুৱেলটো আমি কি হ'ব, 10 × 2 = 20, 20/6, 10 × 3 = 30, 30/9, 10 × 4 = 40, 40/12। 10/3 এইকেইটা হৈছে আমাৰ সমতুল্য পৰিমেয় সংখ্যা। তো এনেদৰে তোমালোকে যিকোনো সংখ্যা যদি যিকোনো ভগ্নাংশ দিয়ে, তেতিয়াহ'লে কি কৰিবা, তলৰ সংখ্যাটোৰ লগত যিটো সংখ্যা পূৰণ দিবা, ওপৰৰ সংখ্যাটোৰ লগতো সেই একে সংখ্যাটোৱে পূৰণ দিবা। পূৰণ দিয়াৰ পিছত যিখিনি পাবা, সেইখিনি হ'ব সেই উক্ত সংখ্যাটোৰ মানে সমতুল্য পৰিমেয় সংখ্যা। তো এইখিনিলৈকে দিলোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ'টো আগতে দিয়া আছে, কৈছোঁৱেই মই, গতিকে কোনোবাই যদি এই চেপ্টাৰৰ অংক আৰু নোৱাৰাকৈ আছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই পিছত আকৌ কৰি দিম। তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।